Hello students, welcome back, second class. So on that class, the topic where I have finished is that the proper basic properties of the charges. So after that, সেই charger যে property বোৰৰ পিছত আজি আৰম্ভ কৰিম আমি কোনটো টপিকৰ পৰা আৰ্থিং এণ্ড গ্ৰাউণ্ডিং। এইটো quite often we come across this word যে আমাৰ ঘৰত আৰ্থিং নাই কাৰণে আমাৰ ঘৰ শৰ্ট সাৰ্কিট হৈ গ'ল, কিবা হ'ল, আৰ্থিং নাই কাৰণে আমি এই আমাৰ ফ্ৰিজটোত শৰ্ট মাৰি থাকে ছাৰ গম পায় না আমি এইবোৰ দিছ টাইপ অফ ৱৰ্ডছ উই হেভ বিন ইউজিং ফ্ৰিকুৱেণ্টলি বাট দ্য থিং ইজ ডেট হোৱাট ইজ দ্য মিনিং অফ আৰ্থিং অৰ গ্ৰাউণ্ডিং। তাৰ মিনিংটো হ'ল এই যে পৃথিৱী আৰ্থ মানে আমাক মানে ত্ৰাণকৰ্তা মানে আমাক উদ্ধাৰ কৰে ইলেক্ট্ৰিচিটিৰ পৰা। হাউ ইট ইজ ইউ চি ফাৰ্ষ্ট অফ অল আইড লাইক টু টেল ইউ ডেট দিছ ইজ আৱাৰ আৰ্থ। এখন আমাৰ পৃথিৱী and this earth is a giant conductor. কেনেকুৱা conductor? Giant conductor. It is always electrically neutral. এইখিনি কথা important দেই। It is always electrically neutral. Electrically neutral মানে কি? আৰ্থৰ সাইজটো ইমানেই ডাঙৰ নহয় জানো? আৰ্থক যদি তুমি চাৰ্জ কৰিবলৈ হয় হা এই পেনটোত বোলে কেইটামান চাৰ্জ আছে কিবা কাৰণত বোলে মই এই পেনটোত কিবা ইলেক্ট্ৰিক চাৰ্জ দিলোঁ এই চাৰ্জখিনি যদি মই আৰ্থত দি দিওঁ আৰ্থৰ থোৰে না ফৰক পৰিব হোৱাট দ্য হেল ইয়াৰ ইমান কম চাৰ্জত কি হ'ব। চ' ইফ ইউ ৱান্ট টু চাৰ্জ দ্য আৰ্থ তেনেহ'লে আৰ্থক হিউজ এমাউণ্ট অফ চাৰ্জ তুমি ছাপ্লাই কৰিব লাগিব। এই আমাৰ ঘৰৰ যে কণ্ডাক্টৰ আমাৰ ঘৰৰ কিবা এটা ৱায়াৰ এটা আনি পেলাই গ্ৰাউণ্ডত দি দিলে আৰ্থ চাৰ্জ আপ নহয় মানে আৰ্থ আল্টিমেটলি নিউট্ৰেলে হৈ থাকে। চ' আৰ্থ জেনেৰেলি কি হয় নিউট্ৰেল হয়। এই কথাটো আমি অলপ আৰু ভালকৈ বুজিব বিচাৰিছোঁ দেই। চোৱা আমাৰ কি হয় ছাপ'জ মনচুন আহিলে কি হয় বৰষুণ হয় পানী হয় খুব বৰষুণ হয় পানী হয় আৰ্থত পানী ভৰি যায় সেই বুলি কি আৰ্থৰ যিটো ৱাটাৰৰ যিটো কোৱান্টিটি সেইটো বাঢ়ি যায় নেকি? নেবাঢ়ে নহয়। বৰষুণ হয় আৰু সেই বৰষুণৰ পানীয়ে ছাম পজিশ্যনত ইভাপৰেট হৈ পেলাই ক্লাউড ফৰ্মেশ্যন হয় বা বেলেগ বেলেগ জেগাত গৈ পেলাই ছেটিং হৈ যায়। চ' আৰ্থত কি হয় আৰ্থৰ যিটো যেনেকৈ ছাপ'জ ৱাটাৰ দ্য কোৱান্টিটি অফ ৱাটাৰ যেনেকৈ আৰ্থত কনষ্টেণ্ট থাকে mass of the earth always remain constant. Similarly, the charge of the earth is always remain constant. Earth to কোনো charge up কৰিব নোৱাৰে earth is a neutral body. So সেইটো যিটো এডভান্টেজ আছে প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটোৰ আমি এডভান্টেজ কেনেকৈ লওঁ যে ছাপ'জ আমাৰ কিবা এটা বস্তু এটা আছে সেই বস্তুটোত হাইলি কি হৈ যায় নিগেটিভ চাৰ্জ আছে দেই হাইলি নিগেটিভ চাৰ্জ আছে ইউ ৱান্ট টু মেক ইট নিউট্ৰেল। If you want to make it neutral, then directly you connect it to the earth. Earth কি কৰিব ইয়াৰ গোটেইখিনি চাৰ্জ কি হ'ব নিগেটিভ চাৰ্জ ইয়াৰ ভিতৰত লৈ ল'ব and this body will become neutral and even ইমানখিনি চাৰ্জ লোৱাৰ পিছত আৰ্থটো নিউট্ৰেলে হৈ থাকে because this is less amount of charge with respect to the size of the earth ঠিক আছে। Similarly, if you have a body having positive charge ঠিক আছে তেতিয়া যদি তুমি আৰ্থক যদি কানেক্ট কৰি দিয়া আৰ্থৰ লগত তেতিয়াহ'লে আৰ্থে কি কৰে জানানে আৰ্থটো মানে নিউট্ৰেল মানে ইয়াত বহুত পজিটিভ আৰু নিগেটিভ দুটা চাৰ্জে আছে। তেতিয়া পজিটিভলি চাৰ্জ বডি এটা যদি আৰ্থৰ লগত লগাই দিয়ে আৰ্থে তাৰ গাৰ পৰা নিগেটিভ চাৰ্জ পঠিয়াই পেলাই এই বডিটোক কি কৰি দিলে নিউট্ৰেল কৰি দিয়ে। চ' দিছ প্ৰচেছ অফ নিউট্ৰেলাইজিং এ বডি বাই মিনছ অফ কানেক্টিং উইথ দ্য আৰ্থ ইজ ন'ন এজ তাক আমি কি কওঁ আৰ্থিং বা গ্ৰাউণ্ডিং বুলি কওঁ দেই ঠিক আছে চিম্পল। And how it is done means you see এনেকুৱা ধৰণৰ ছাপ'জ ঘৰ এটা আঁকিলোঁ এই ঘৰটোৰ ওপৰত এনেকুৱা আৰ্থিং কণ্ডাক্টৰ এটা লগাই থোৱা থাকে ঠিক আছে সেইটোতো বাৰু আমাৰ লাইটনিঙৰ পৰা বাচিবৰ কাৰণে হা এনেকৈ প্লেট এটা মাটিৰ তলত পুতি থোৱা থাকে ঠিক আছে। এক্সট্ৰা এমাউণ্ট অফ চাৰ্জ যদি কেনেবাকৈ লাইটনিঙৰ পৰা আহে সেইটো এনেকৈ আহি পেলাই ইয়াত সোমাই যায় ঠিক আছে বা আমাৰ ঘৰৰ যিবোৰ ইলেক্ট্ৰিকেল ইকুইপমেণ্টছ আছে সেই তাৰ পৰাও এটা পইণ্ট আনি পেলাই এনেকৈ আমাৰ গ্ৰাউণ্ডত লগাই থওঁ দিছ ইজ ন'ন এজ আৰ্থিং অৰ গ্ৰাউণ্ডিং। তাৰমানে যিকোনো এটা বডি যদি তুমি নিউট্ৰেলাইজ কৰিবলৈ হয় আৰ্থত লগাই দিয়া তাৰমানে আৰ্থিং কৰাৰ মিনিংটো কি দ্য একজেক্ট মিনিং অফ ডুইং আৰ্থিং ইজ ডেট what we did is that we make the potential of the body zero. তাৰমানে যেতিয়ালৈকে এই নিগেটিভলি চাৰ্জ হৈ আছিলে ইট ইজ হেভিং ছাম পটেঞ্চিয়েল যেতিয়া আৰ্থিং কৰিলোঁ চব নিগেটিভ চাৰ্জ নাইকিয়া হৈ গ'ল তাৰমানে ইয়াৰ পটেঞ্চিয়েল কি হৈ গ'লগৈ জিৰ'। চ' আৰ্থে কিবা এটা বস্তুৰ পটেঞ্চিয়েল কি কৰিব পাৰে জিৰ' কৰি দিব পাৰে এণ্ড দিছ প্ৰচেছ অফ মেকিং দ্য পটেঞ্চিয়েল জিৰ' বাই কানেক্টিং উইথ দ্য আৰ্থ
তাকে আমি কি বুলি কওঁ আৰ্থিঙৰ গ্ৰাউণ্ডিং বুলি কওঁ এণ্ড চিম্বলিকেলি ইট ইজ ৰিপ্ৰেজেণ্টেড বাই আমাৰ য'তে আমি এইটো এনেকৈ ইউজ কৰিম দিছ ইজ দ্য চিম্বল অফ আৰ্থিং এনেকৈ আমি আৰ্থিং কৰোঁ দেই চ' আই ৰিকুৱেষ্ট অল অফ ইউ প্লিজ দেই ইয়াৰ নোটছটো মই নিদিওঁ তোমালোকক প্লিজ ৰাইট এ শ্বৰ্ট নোট অন আৰ্থিং এণ্ড গ্ৰাউণ্ডিং প্লিজ কষ্ট কৰা পাবা কষ্ট কৰিলে তোমালোকে ফল পাবা ঠিক আছে হোপ ইউ আণ্ডাৰষ্টেড চ' নেক্সট টপিক উই আৰ গোইং টু ষ্টাৰ্ট দেট ইজ মষ্ট ইম্পৰ্টেণ্ট COULOMB Coulomb's law in इलेक्ट्रोस्टैटिक्स बच्चा लोग ये क्या होता है ये न्यूटन का लॉ से ही थोड़ा थोड़ा हम लोग कोलम को आइडिया मिल गया ही सेड दैट डायरेक्टली आहूँ दे टू द पॉइंट देयर आर टू चार्जेस Q1 and Q2 and the important thing is that most strictly এটা কথা মনত ৰাখিবা this law is applicable only for point charge মনত থবা দেই Coulomb's law, suppose there are 2 point charges. If the 2 point charges are positive, then there will be repulsion. If one is positive, another is negative, then there will be attraction. So whether there is repulsion or attraction, there will be a force between the 2 charges. And the great person Coulomb said that if the 2 charges are separated by a distance of r, then the force, either it is attraction or repulsion, whatever it is, that force is directly proportional to the product of the charges and that force is inversely proportional to the square of the distance. So F is proportional to Q1 Q2 by r square. Okay, so F equal to there must be some constant K Q1 Q2 by r square. Ako ebar koi disu de the force between the 2 charges are directly proportional to the product of the magnitude of the 2 charges and this force is inversely proportional to the square of the distance and this F is equal to Q1 Q2 by r square K2 কি হয় K2 এনেকুৱা এটা কনস্ট্যান্ট হয় যেটো কনস্ট্যান্ট মই ইয়াত দিবলগীয়া হল to find out the electrostatic force so K is known as electrostatic force constant হলো স্টাইলত কলো কথাটো ইলেক্ট্রোস্ট্যাটিক ফোর্স কনস্ট্যান্ট বলি কয় রে এটা এই যে ইলেক্ট্রোস্ট্যাটিক ফোর্স কনস্ট্যান্ট হ্যাঁ এই যে কনস্ট্যান্টটো এটো ইউনিভার্সাল নেকি নহয় ইউনিভার্সালৰ বেলেগ বেলেগ জায়গা দিয়া ভ্যালুটো বেলেগ বেলেগ হ'ব এই কে এর ভ্যালুটো তোমালোকে লিখি লবা দা ভ্যালু অফ কে ডিপেন্ডস অন এটো কনস্ট্যান্ট নহয় ঠিক আছে ইটস ভ্যালু ডিপেন্ডস অন the nature of the medium যে চার্জ কিটা তুমি থৈছা কত এয়ারত থলে বেলেগ ওয়াটাৰৰ ভিতৰত থলে বেলেগ কিবা মিডিয়াম গ্লিসারিন কিবা অয়েলৰ ভিতৰত থলে তাৰ ভ্যালু বেলেগ হ'ব ইটস ভ্যালু ডিপেন্ডস অন লিখিছা ইটস ভ্যালু ডিপেন্ডস অন the nature of the medium কোনটো মিডিয়ামত থৈছা as well as nature of the medium as well as তুমি সিস্টেম অফ ইউনিট কি চুজ কৰিছা সিস্টেম অফ ইউনিটৰ ওপৰতো ডিপেন্ড কৰে এসআই সিস্টেমত ইয়াৰ ভ্যালু বেলেগ হয় सीजीएस सिस्टमत यार वैल्यू बेलेग है ओके बच्चा लोग ठीक है अभी क्या करेगा हम लोग इसको अभी लिखेगा कि इन एसआई सिस्टम माने सिस्टम ऑफ इन एसआई यूनिट्स दे बार मोबाइल पोजीशन तो চাই লওঁ বঢ়িয়া হৈ আছে इन एसआई यूनिट्स एंड मीडियम टू इन एयर वैकुआम আৰু এয়াৰ আৰু ভ্যাকুয়াম অলমোস্ট একে বুলি ধৰা হয় অলপ একেটো নহয় বাট ইন ফিজিক্স একে ক্যালকুলেশনত একে ধৰা হয় আৰু ইন এসআই সিস্টেম অর ইন ভ্যাকুয়াম অর এয়ার ঠিক আছে কে এর ভ্যালুটো কি হয় জানানে এটো এনেকে 1/4 পাই এপসাইলন নট লিখে ইয়াৰ ভ্যালুটো ভ্যালু 9 * 10 টু দি পাওয়ার 9 নিউটন মিটার স্কয়ার পার কুলম স্কয়ার তারমানে কে এর ভ্যালুটো এনেকে কলমে ক্যালকুলেট কৰিছিলে আর ক্যালকুলেট কৰি পেলাই ইয়াৰ ভ্যালুটো পাইছিলে যে 9 * 10 টু দি পাওয়ার 9 সো তেনে হলে f = কি হ'ব k মানে কি 1/4 पाई एप्सिलॉन नॉट q1 q2 बाय क्या होगा r²। ये हो गया आप लोगों का क्या फोर्स हो गया कूलम्ब्स फोर्स ठीक है दिस इज कूलम्ब्स लॉ और यू कैन राइट इट एज 9 * 10 टू द पावर 9 q1 q2 बाय r² একেটাই কথা। সো বহুত স্টুডেন্ট এতিয়া একদম মানে স্যার খুদুকে লাগিছে স্যার এই যে বস্তুটো কিবাটা কৈছিলে ভালকে নুশুনিলো এটো মানে কিও This is known as epsilon naught
এপসাইলন, এইটো এপসাইলন দেই, এইটো এটা এলফাবেট হয় এপসাইলন, ইয়াত 0 মানে এপসাইলন নট। ছাৰ সেই এপসাইলন নট মানে কি? এপসাইলন নট মানে কি কৈছোঁ? এপসাইলন নট ইজ দ্য permittivity of, since it is not, যিহেতুটো কি হৈ আছে? নট হৈ আছে। এনে এপসাইলন হ'লে পাৰমিটিভিটি বুলি কয়, since it এপসাইলন নট হৈ আছে, এপসাইলন নট ইজ দ্য পাৰমিটিভিটি অফ ফ্ৰী স্পেচ। ঠিক আছে ছাৰ, এতিয়াও বুজি নাপালোঁ কি পাৰমিটিভিটি মানে কি? পাৰমিটিভিটি কি মানে কি? মই তোমাক কৈ দিছোঁ চিম্পল। হোৱাট ইজ পাৰমিটিভিটি? ছাপ'জ এজন ডাঙৰ কিবা এজন ডেলিগেটছ এজন আহিছে, ডাঙৰ এজন মিনিষ্টাৰ আহিছে, সেই মিনিষ্টাৰ যেতিয়া আহিছে দৰ্জাবোৰত কিবা কিবি লগাই দিয়ে নহয় জানো, মেটেল ডিটেক্টৰ কিবা কিবি, তাত তুমি কেনেবাকৈ মেটেলিক আৰ্মছ লৈতো কোনো মানুহ ছাপ'জ সোমাব নোৱাৰে তাত, তাত আৰ্ম ডিটেক্টৰ থাকে। চ' সেই দৰ্জাটোৰ মাজেৰে যদি কোনোবাই মনে মনে আৰ্মছ লৈ পেলাই সোমাইছে, দেন সেই মেটেল ডিটেক্টৰ যিটো দৰ্জা আছে, সেই দৰ্জাটোৱে সেই আৰ্মছটো ডিটেক্ট কৰি ল'ব। That will not allow the person to enter into the door with that arm. It means that the arm is not permitted through the door. Similarly, কিবা এটা মিডিয়ামৰ মাজত দুটা চাৰ্জ তুমি থৈছা, সেই চাৰ্জ দুটাই এটা আনটোৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব। সেই চাৰ্জ দুটাই যদি এটা আনটোৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব, চ' মিডিয়ামটোৱে কি কৰিব? এইটো চাৰ্জে ইয়াৰ ওপৰত যিটো ফ'ৰ্চ এপ্লাই কৰিব, কিমান ফ'ৰ্চ এপ্লাই কৰিব পাৰে, মানে ফ'ৰ্চটো ফ'ৰ্চ কেনেকৈ এপ্লাই কৰে? ফ'ৰ্চ এপ্লাই কৰে থ্ৰু লাইনছ অফ ফ'ৰ্চ। ঠিক আছে, লাইনছ অফ ফ'ৰ্চ আমি আহিম। চ' এইটো চাৰ্জে ইয়াক ফ'ৰ্চ এপ্লাই কৰিবৰ কাৰণে থ্ৰু লাইনছ অফ ফ'ৰ্চ এপ্লাই কৰিব। চ' কিমান ফ'ৰ্চ এই চাৰ্জটোৱে ইয়াৰ ওপৰত এপ্লাই কৰিব পাৰিব, কিমান মানে পাৰ্মিট কৰিছে এই জেগাটোৱে, দিছ ইজ ন'ন এজ পাৰ্মিটিভিটি। জাষ্ট ইমাজিন দেই, দুটা চাৰ্জ মই এয়াৰত থৈছোঁ, সিহঁতৰ মাজত ফ'ৰ্চ আছে F1। সেই ছেইম দুটা চাৰ্জ যদি মই ৱাটাৰৰ ভিতৰত থৈ দিওঁ, অবভিয়াছলি দুটা চাৰ্জৰ মাজত ফ'ৰ্চটো ছেইম নহয়, কেতিয়া কি হ'ব? বেলেগ হৈ যাব। ইট মিন ডেট দ্য ফ'ৰ্চ বিটুইন দ্য টু চাৰ্জেছ অবভিয়াছলি ডিপেণ্ডছ অন দ্য মিডিয়াম। তাৰমানে মিডিয়াম হেজ যে চাম কিবা এটাতো ফেক্টৰ আছে যে কিমান ফ'ৰ্চ পাৰ্মিট কৰিছে এটা আনটোৰ মাজত এক্ট কৰিবৰ কাৰণে, সেই যিটো মেজাৰমেণ্টৰ যিটো কোৱান্টিটি, যে কিমান ফ'ৰ্চ দুটা চাৰ্জৰ মাজত পাৰ্মিট কৰিছে, that measurement is known as permittivity. ঠিক আছে, and if it is epsilon then it is permittivity of any medium, and if you are writing epsilon not, it is permittivity of the free space. ঠিক আছে, বুজি পালো? এইটো হ'ল আমাৰ নিউটনছ ল'। এণ্ড বাচ্চা লোক দেখো, ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আহে কি, যে 1 নম্বৰ কুৱেশ্যন আহে, হোৱাট ইজ দ্য ইউনিট অফ epsilon not permittivity? চ' তোমালোকে ইয়াৰ পৰা উলিয়াই ল'ব পাৰিবা, epsilon not ইজ ইকুৱেল টু কি হয়, Q1 Q2 by 4 pi F2 ইয়াৰ জেগাত লৈ আহা, এইটো R স্কুৱেৰ। চ' এপছাইলনৰ ইউনিটটো কি হ'ব? এইটো কুলম, চাৰ্জৰ ইউনিটটো কুলম দেই, কুলম ইনটু কুলম, চাৰ্জৰ ইউনিটটো কুলম হয়, কুলম ইনটু কুলম কি হ'ব? এইটো কুলম স্কুৱেৰ ডিভাইডেড বাই ফ'ৰ্চ, তাৰমানে নিউটন, ডিভাইডেড বাই R স্কুৱেৰ, তাৰমানে মিটাৰ স্কুৱেৰ। 4 পাইটো কনষ্টেণ্ট হয়। চ' দিছ ইজ দ্য ইউনিট অফ এপছাইলন নট। ঠিক আছে, ইয়াৰ ডাইমেনশ্যনটো পৰীক্ষাত খুব আহে দেই, এইটো খুব আহে, মানে এইটো মানে ষ্টুডেণ্টে নোৱাৰিব বুলি ভাবে, আৰু সেইকাৰণে টিচাৰে এইটো কুৱেশ্যনত দি দিয়ে। m to the power -1, l to the power -3, t to the power 4, a to the power 2। তোমালোকে ইয়াৰ পৰা উলিয়াই ল'বা কুলম। কুলমৰ ডাইমেনশ্যন কি হয়? কুলম মানে চাৰ্জৰ ডাইমেনশ্যনটো কি হয়? চাৰ্জ ইকুৱেল টু কি হয়? কাৰেণ্ট ইনটু কি আহে? টাইম নহয় জানো? তো কাৰেণ্টৰ ডাইমেনশ্যনটো কি হয়? এম্পিয়াৰ, টাইমটো টি হয়, চ' এ ইনটু টি। চ' তোমালোকে ইয়াত যদি পুট কৰি দিয়া, কুলম মানে এ টি স্কুৱেৰ, আৰু নিউটন মানে ml টি টু দি পাৱাৰ -2, মিটাৰ স্কুৱেৰ মানে এল স্কুৱেৰ, এইখিনি পুট কৰিবা। চ' তোমালোকে হোপফুলি এই ডাইমেনশ্যনটো পাই যাবা। চ' দিছ ইজ দ্য dimension of the permittivity. So hopefully all of you have understood this is Coulomb's law in electrostatic, and most importantly Coulomb's law in applicable for the point charge only, point and static charge. Eto monot thoba de আৰু এটা কথা তোমালোকে পটকে আজিকালি তো এনচিআৰটি ভিতৰৰ পৰা খুব কুৱেশ্যন আহে, আৰু এটা কুৱেশ্যন তোমালোকে পইণ্ট লিখি থ'ব পাৰা, কুলম ইউজড টৰ্চন বেলেঞ্চ, TORSION, torsion balance, to measure the force between the two
পইণ্ট চাৰ্জেছ ঠিক আছে বুজি পালোঁ চ' এতিয়া আমি নেক্সট আহোঁ ইউনিট অফ চাৰ্জ হোপফুলি এই কলমছ লটো বুজি পালোঁ ইউনিট অফ চাৰ্জত আহোঁ দেই ইউনিট অফ চাৰ্জৰ যিটো এছআই ইউনিট হ'ব সেই এছআই ইউনিটটো হ'ল কলম যিটো স্মল লেটাৰ লিখিব লাগে আৰু যিটো CGS ইউনিট হ'ব সেই CGS ইউনিটটো হ'ল ষ্টেট কলম মনত থবা দেই এছআই ইউনিটটো কলম আৰু CGS ইউনিটটো কি হ'ব ষ্টেট কলম ঠিক আছে এতিয়া আমাৰ পৰীক্ষাত কেতিয়াবা আহে মানে এইটো কমে আহে ডেফিনেশ্যন অফ ওৱান কলম হাউ টু ডিফাইন ওৱান কলম চাই লোৱা তোমালোকে ছাপ'জ F ইকুৱেল টু কি পালোঁ আমি 9 × 10⁹ Q1 Q2 বাই কি পালোঁ R স্কুৱেৰ হা এতিয়া চাবা ইফ যদি কেনেবাকে Q1 আৰু Q2 ইকুৱেল টু 1 কলম হয় R যদি কেনেবাকে 1 মিটাৰ হয় তেনেহ'লে F2 কি হ'ব F will be 9 × 10⁹ 1 × 1 by 1 স্কুৱেৰ তাৰমানে 9 × 10⁹ নিউটন চ' আমি ইয়াতে এনেকৈ লিখিব পাৰোঁ 1 কলম ইজ that amount of charge ঠিক আছে এনেকুৱা that amount of charge if they are separated by a distance of 1 meter then they will have a in between them they will experience a force of 9 × 10⁹ তাৰমানে আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে 1 column is that amount of charge which act between the two charges sorry একবাৰ কৈছোঁ sorry মোৰ ডেফিনেশ্যনটো কনষ্ট্ৰাক্ট কৰোঁতে অলপ খেলি মেলি হৈছে নাথিং suppose there are two charges Q1 and Q2 one column is that amount of charge ঠিক আছে which develops a force of 9 × 10⁹ Newton between them if they are separated by a distance of 1 meter ঠিক আছে বুজি পালোঁ ঠিক আছে নে তাৰমানে so one column is that charge which repels or attract similar charge with a force of 9 × 10⁹ when it is placed at a distance of 1 meter in vacuum ঠিক আছে এইটো হ'ল আমাৰ definition of one column next আহিব এইটো হৈ গ'ল এতিয়া তোমাৰ Coulomb's law in electrostatic in CGS systemত কি হ'ব লিখিবা দেই এটা F ইকুৱেল টু কি পাইছিলোঁ K Q1 Q2 by R স্কুৱেৰ এটা in CGS system and in air K এর ভ্যালু কিমান হয় K এর ভ্যালু 1 হয় SI সিস্টেমত 9 × 10⁹ হৈছিলে বিকজ ইউনিটৰ ওপৰত ডিপেণ্ড কৰে ন চ' K এৰ ভ্যালুটো কি হ'ব Q1 Q2 by R স্কুৱেৰ this is Coulomb's law in CGS system আৰু এইটো CGS systemত ইউনিট অফ চাৰ্জটো কি হ'ব ইউনিট অফ চাৰ্জটো হ'ব 1 ষ্টেট কলম ঠিক আছে লিখি গ'লেই হ'ল এইখিনি বুজি পাবা চিম্পল বস্তু এতিয়া যদি আমাক কেনেবাকে কয় বাবাসকল ডেফিনেশ্যন অফ 1 ষ্টেট কলম কৰাচোন কি ক'ম তেতিয়া ক'ম ইফ Q1 equal to Q2 equal to যদি কেনেবাকে 1 ষ্টেট কলম হয় R equal to যদি 1 সেন্টিমিটাৰ হয় তাৰমানে F equal to 1 × 1 by 1 square 1 × 1 by 1 square এইটো 1 ডাইন হ'ব কাৰণ CGS system so if two charges of equal magnitude are separated by a distance of 1 centimeter experiences a force of 1 dyne in between them then obviously the magnitude of each charge should be 1 state column ঠিক আছে এতিয়া এটা কোৱেশ্চন আহে হেতু আহে আৰু পৰীক্ষাত দে এটো এটা হল তোমালকে লিখিব পাৰা ৰিলেশন বিটুইন লিখিবা relation between one column and one state column de etu bor important boli nokon aru tumalukor simple bostu etu eta relation between one column and one state column so let's suppose ami to nejanu no hoy one column equal to kiman state column jenaki 1 meter equal to kiman centimeter 100 centimeter janu but one column equal to kiman state column to moi na janu so আমি স্টার্ট করি এনেকে let 1 column equal to 1 state column
ঠিক আছে সো f ইকুয়াল টু k q1 q2 বাই r স্কয়ার বরাবৰ এতিয়া প্ৰথম স্টাৰ্ট কৰিম আমি ইন SI সিস্টেমত কি হ'ব f equal to suppose দুটা চাৰ্জ q1 আৰু q2 আমি r ডিসটেন্সত থৈছো ইন SI সিস্টেমত f টো কি হ'ব k এর ভ্যালুটো কি হ'ব 9 into 10 to the power 9 হ্যাঁ এই SI সিস্টেমত suppose SI সিস্টেমত ধৰিলো যে q1 আৰু q2 suppose 1 কলম মই লৈছিলো আৰু ইহঁতৰ মাজৰ ডিসটেন্সটো মই 1 মিটাৰ থৈছিলো suppose এই দুটা চাৰ্জ 1 কলম লৈছিলো ইহঁতৰ মাজৰ ডিসটেন্সটো মই 1 মিটাৰ থলো তেনেহলে তাহাঁতৰ মাজত ফোৰ্সটো কি হ'ব 9 into 10 to the power 9 1 into 1 by 1 square কাৰণ সব 1 তাৰমানে f equal to 9 into 10 to the power 9 নিউটন হ'ব এতিয়া আমাক যদি কয় যে এই সেম চাৰ্জ দুটাৰ মাজত ফোৰ্স CGS সিস্টেমত উলোৱাছোন কথাটো হ'ল যে স্যাৰ চাৰ্জটো আমি চেঞ্জ কৰিম নে একেই ৰাখিম একেই চাৰ্জ কিটাৰ মাজতে তুমি CGS সিস্টেমত উলোৱাছোন ও হয় নেকি তেনেহলে যদি CGS সিস্টেমত হয় স্যাৰ q1 এর ভ্যালুটো কিমান আছিল 1 কলম আছিল তেনেহলে CGS সিস্টেমত q1 এর ভ্যালুটো আমি কি লিখিম x লিখিম কাৰণ 1 কলম ইকুয়াল টু x স্টেট কলম বুলি ধৰি লৈছো নাই তাৰমানে এটো x স্টেট কলম আৰু এটো কি হ'ব x স্টেট কলম ঠিক আছে চাৰ্জ কিটা সেম আছে আমি বদলি কৰা নাই ন আৰু প্ৰথম 1 কলম বুলি ধৰি লৈছিলো এটা CGS ত গলে ইয়াৰ ভ্যালু x ধৰিব লাগিব কিয় বিকজ এ 1 কলম ইকুয়াল টু x স্টেট কলম আমি জানো ডিসটেন্স টু চেঞ্জ কৰিছো নেকি ডিসটেন্স টু চেঞ্জ কৰা নাই সো ডিসটেন্স টু লৈছিলো কিমান 1 মিটাৰ সো এতিয়া যদি CGS সিস্টেম হয় ডিসটেন্স টু কি হ'ব 100 সেন্টিমিটাৰ হ'ব তে ফোর্স টু কি হ'ব ফোর্স টু হ'ব কি হ'ব k এর ভ্যালু CGS সিস্টেমত কি হৈ যায় 1 q1 to x q2 x ডিভাইডেড বাই r এর ভ্যালু কিমান হ'ব 100 স্কয়ার তাৰমানে x স্কয়ার বাই a টু হ'ব ফোর্স এতিয়া সবতকৈ ডাঙৰ কথাটো হ'ল যে SI ইউনিট যেতিয়া লৈছিলো এই চাৰ্জ দুটাৰ মাজত ফোর্সটো পাইছিলো এইটো CGS ইউনিট যেতিয়া হ'ল এই চাৰ্জ দুটাৰ মাজত ফোর্সটো পালো এইটো এই ফোর্স দুটা সেম হ'ব নে বেলেগ হ'ব obviously সেম হ'ব ইউনিট চেঞ্জ হৈ গলে ফিজিক্যাল ভ্যালুটো তো চেঞ্জ হৈ না যায় এডাল এই পেন্ডাল 30 সেন্টিমিটার সাপোজ 15 সেন্টিমিটার সাপোজ হ্যাঁ মিলিমিটাৰত হলে কি হ'ব 150 মিলিমিটাৰ হ'ব হ্যাঁ 150 হৈ যোৱাৰ কাৰণে এই পেন্ডালৰ লেন্থটো তো বাঢ়ি যোৱা নাই নহয় ইউনিট হল কাৰণেহে ইউনিটটো চেঞ্জ হল কাৰণেহে নিউমেৰিকেল ভ্যালুটো চেঞ্জ হল চাৰ্জ দুটা একে ডিসটেন্সটো একে সো ফোর্সটো সদায় একে থাকিব সো SI সিস্টেমত যেটো ভ্যালু পাইছা সেই ভ্যালুটো CGS সিস্টেমৰ লগত ভ্যালুৰ লগত নিউমেৰিকেল ভ্যালুটো সেম হ'ব নোৱাৰে বাট এই দুটা ফোর্সটো তো একেই থাকিব তে এটো যিমান আৰু এটো দুমান সমান হ'বই লাগিব সো এটা কথাটো হ'ল since the charge distribution is same so সেই কাৰণে ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা আমি পালো এটো ইকুৱেল টু এটো হ'বই লাগিব এটা কথাটো বুজি পালা বুলি ভাবিছো দে মই কাৰণ চাৰ্জ ডিস্ট্ৰিবিউশনটো সেম চাৰ্জটো তো বেলেগ হৈ যোৱা নাই ন এটো 10 to the power 4 so x স্কয়ার ঠিক আছে এটো x স্কয়ার হ'ব ঠিক আছে নে ঠিক আছে আচ্ছা সৰু মডিফিকেশন এটা এটো তো নিউটন আৰু এটো ডাইন হৈ আছে ন ডাইৰেক্টলি তা নিউটনৰ লগত তো ডাইনটো মই ইকুৱেল কৰিব নোৱাৰো ইয়াক মই ডাইনত কনভাৰ্ট কৰিলো এটো 10 to the power 5 মাল্টিপ্লাই কৰিলে ডাইন হ'ব এতিয়াহে দুইটা ইকুৱেল লিখিব পাৰো ঠিক আছে সো 9 into 10 to the power 9 into 10 to the power 5 কাৰণ নিউটনটো ডাইনত কনভাৰ্ট কৰিলো তাৰ পিছত মই এইটো 1 2 3 4 মাল্টিপ্লাই কৰিম এটা x স্কয়ার ইকুয়াল টু 9 into 10 to the power কিমান হ'ব 5 4 9 9 9 10 to the power 18 so x equal to root over 18 বুলি কৈ 19 লিখো so x is equal to 3 into 10 to the power 9 ঠিক আছে x তাৰ মানে 1 কলম ইকুয়াল টু x ৰ ভ্যালু কিমান লিখিম এটো 3 into 10 to the power 9 state column hope you understood this is the relation between
কলম এণ্ড ষ্টেট কলম ঠিক আছে এতিয়া নেক্সট লিখা তোমালোকে কপিত যে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম so তোমালোকে এনেকৈ লিখা suppose দুটা চাৰ্জ q1 and q2 they are separated by a distance of r so force to কি হ'ব 1 by 4 pi epsilon naught q1 q2 by r square ঠিক আছে so এটো ফোর্সটো আছে নহয় জানো এটোক যদি মই এটা ভেক্টৰ কোয়ান্টিটি দি পেলাই ৰিপ্ৰেজেন্ট কৰো ফোর্সটো সদায় ভেক্টৰ হয় তেতিয়া হলে মই ইয়াত কি লিখিব লাগিব এটা ইউনিট ভেক্টৰ দিব লাগিব the force is along the line joining the two charges হয় অ্যাট্ৰাক্টিভ হলে এনেকে হ'ব ৰিপালসিভ হলে এনেকে হ'ব তাৰমানে এই r ইয়াৰ লাইনতে তো আছে ন পৰ্টলটো নহয় সেকেন্ড r কে so f is equal to 1 by 4 pi epsilon naught q1 q2 by r square ইয়াতে r কে পাছে এটা r যদি মাল্টিপ্লাই কৰো তলতো এটা r মাল্টিপ্লাই কৰিব লাগিব so f2 কি হৈ যাব 1 by 4 pi epsilon naught q1 q2 r into r cap মানে কি r ভেক্টৰ সেইটো আৰু a into a cap equal to a ভেক্টৰ নহয় জানো তাৰ পৰা হিজা আৰু এটো r square by r এটো কি হ'ব r cube so this is মানে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম কিন্তু পৰীক্ষাত আহিব পাৰে দে এক্সপ্ৰেছ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম বুলি কলে অকল এটো লিখি আহিলে নহব ইয়াৰ মানে কুলম্বছ ল আমি ভেক্টৰত কুলম্বছ লটোক ভেক্টৰত ৰিপ্ৰেজেন্ট কৰি পেলাই আমি কিনো ইম্পৰ্টেন্ট কথা শিকিলো হেতু ইম্পৰ্টেন্ট দে যদি কেনেবাকে পৰীক্ষাত এটো আহে যদি কেনেবাকে নহয় আহিবই পৰীক্ষাত যে এক্সপ্ৰেছ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম তো এটো মানে ভেক্টৰত আমি জাস্ট লিখিছো হে হা কিন্তু সিগনিফিকেন্সটো কি হল ভেক্টৰ ফৰ্মত লিখাৰ কাৰণে সেইটো তোমালোক এতিয়া শিকাম পৰীক্ষাত আহিলে তোমালোকে এটো লিখিবাই লিখাৰ পিছত তাৰ সিগনিফিকেন্সটো লিখি আহিবা দে মানে কনসিকুৱেন্সেসটো হা কনসিকুৱেন্সটো মানে এই ভেক্টৰ ফৰ্মত কুলম্বছ লটো ৰিপ্ৰেজেন্ট কৰাৰ পিছত আমি কি গম পাওঁ চাবা দে ধুনিয়াকে বাবাসকল ধুনিয়াকে চাবা এইটো এটা চাৰ্জ q1 এইটো এটা চাৰ্জ q2 they are separated by a distance of r এটো আমি এক্স্যাক্টলি গ্ৰেভিটেশনত পাইছিলো সেই যে গ্ৰেভিটেশনত পাইছিলো যে f of 1 2 equal to f of 2 1 minus d প্লাই পৰীক্ষাটো আহিছিলে সেইটো ইয়াত কৰাবলৈ গৈ আছো suppose there are two charges q1 and q2 both the charges are positive charges and they are separated by a distance of r বৰাবৰ ইয়াক ৰিপালসন কৰিছে ঠেলিছে এফালে ইয়াক এফালে ঠেলিব তো এফালে যা ঠিক আছে হ'ব ঠিক আছে এতিয়া যে ইয়াক এফালে ঠেলিছে this is represented by f of 1 2 suppose ইয়াক এফালে ঠেলিব হেতু কি হ'ব f of 2 1 এটা কথাটো হল q1 আৰু q2 চাৰ্জৰ মাজত কোনে কাৰ ওপৰত ফোর্স এপ্লাই কৰিছে আনসাৰটো হল দুইটাৰ ওপৰত সেম ফোর্স এপ্লাই কৰিছে এজ লাইক নিউটনে যে কৈছিলে খেনকাই কিন্তু কথাটো দে নিউটনৰ নিচিনাই কিন্তু খেলটো দে যে হি কম মানে q1 এ q2 ৰ ওপৰত q2 এ q1 ৰ ওপৰত মানে तुम ही तुम हो तो क्या तुम हो हम है तो क्या हम है মানে অকল এটা চার্জ ফোর্স এপ্লাই কৰিব নোৱাৰে দুটা চার্জ লাগিবই सो तुम ही तुम हो तो क्या तुम हो हम ही हम है तो क्या हम है हम दोनों है तो हम लोग का बीच एक फोर्स है और সেই ফোর্সটোৰ নাম ইলেক্ট্ৰোস্ট্যাটিক কুলম্বছ ফোর্স সো q1 এ q2 ৰ ওপৰত এফালে ৰিপালসন q2 এ q1 ৰ ওপৰত এফালে হা এভৰি ফোর্স ইজ এ ইউনিট ভেক্টৰ সো এটো সাপোজ এফালে এটা ইউনিট ভেক্টৰ আছে এফালে আর এটোৰ এটা ইউনিট ভেক্টৰ আছে এটো এফালে হা হেইটো লেট f of 1 2 কি লিখিম force exerted by q1 on q2 ये याके फिल ठेलिले r12 is the কি হ'ব unit vector along f12 তেনেহলে f12 to কি হ'ব 1 by 4 pi epsilon naught q1 q2 by r square হ্যাঁ ঠিক আছে কারণ এফালে তো এটো দিলু নহয় মাথাৰ ওপৰত সো এফালে এটা ইউনিট ভেক্টৰ দিব লাগিব ঠিক আছে হল similarly let f21 কি হয় force
exerted by Q2 on Q1. R21 is the unit vector along F21. तब बच्चा लोग क्या होगा F21 equal to 1 by 4 pi epsilon naught Q1 Q2 by R square R21 cap. এটো মই ফার্স্ট কৰিছো বিকজ আমি গ্ৰেভিটেশনত কৰিছিলো এটো দে এতিয়া কথাটো হল যে সিন্স R12 আৰু R21 এটা আনটোৰ সেম ন অপোজিট R12 R21 ৰ অপোজিট ৰে তেনেহলে F12 to কি হ'ব F12 to কি হ'ব 1 by 4 pi epsilon naught Q1 Q2 by R square ইয়াৰ জায়গাত কি লিখিম minus R21 so F12 minus 2 आगे आ जाएगा 1 by 4 pi epsilon naught Q1 Q2 by R square R21 समझ में आ गया बच्चा लोग को so to F12 A2 কি হয় ও A2 তো A2 হয় আগত মাইনাস এটা আছে F of 21 দে তাৰ মানে আমি কি গম পালো যে the force of এটো রিপালশনৰ কাৰণে কৰিলো মই attractionৰ কাৰণে মই সেম হ'ব so either force of attraction এটো লিখা পিছত সেন্টেন্সটো লিখিব লাগে hence the force of attraction or repulsion between the two charges are equal in magnitude negative to কি বুঝাইছে opposite in direction ঠিক আছে এটো হল আমাৰ significance of the vector form ঠিক আছে হগল this লিখা this obeys Newton's third law of motion হবো বুঝি পালো अभी बच्चा लोग को आज का लास्ट टॉपिक लिखना है और वो टॉपिक है तुम लोग लिखो बहुत इंपॉर्टेंट हेतु है बहुत इंपॉर्टेंट टॉपिक दे हेतु डाइलेक्ट्रिक कांस्टेंट परीक्षात आहिबो नाहिबो हेतु पिसर কথা বাট দিস टॉपिक इज इंपॉर्टेंट with respect to in this chapter very important topic it is dielectric constant more simple ke padham suppose there are two charges q1 and q2 having separated by distance of r first of all these two charges are kept in air or vacuum then what will be the force between them the force between them is force vacuum 1 by 4 pi epsilon naught q1 q2 by r square epsilon naught ঠিক আছে simple next a same দুটা charge same distance ত এটা মিডিয়ামত থৈ দিলো এটা মিডিয়ামৰ ভিতৰত থৈ দিলো then what is the force between them then the force between them in medium will be 1 by 4 pi it will এটা epsilon hobo ঠিক আছে q1 q2 by r square সারে epsilon naught আৰু epsilon মানে কি epsilon শব্দটো হল পারমিটিভিটি এটা মিডিয়ামে তার মাজেৰে কিমান ফোর্স পার হৈ যাব কাৰণে পারমিট কৰিছে যদি টু এয়ার হয় সেই এয়াৰৰ যেটো পারমিটিভিটি যেটো মেজারমেন্ট দ্যাট ইজ গিভেন বাই epsilon naught আর যদি বেলেগ মিডিয়াম হয় সেই মিডিয়ামটোৱে তাৰ মাজেৰে কিমান পারমিট কৰিব পাৰে দ্যাট ইজ গিভেন বাই epsilon ঠিক আছে এটো হল force between the two charges when calculated by keeping in vacuum this is the force between the two charges which is calculated by keeping the two charges in a medium now what is dielectric constant dielectric constant is the ratio of the force in vacuum to the force in medium এটা dielectric constant যে হয় সেটো কি হয় কার হয় এই মিডিয়াম টুৰ dielectric constant সেই যে আমি রিফ্র্যাক্টিভ ইনডেক্স উলিয়াইছিলো যে রিফ্র্যাক্টিভ ইনডেক্স উলিয়াওতে কি কৰিছিল রিফ্র্যাক্টিভ ইনডেক্স কি আছিল এটা speed of light in vacuum to the speed of light in medium উলিয়াইছিল নাই আৰু এইটো ৰেশিওটো কি দিছিলে রিফ্র্যাক্টিভ ইনডেক্স সেই মিডিয়ামটো দিছিলে similarly force between the two charges in vacuum divided by force between the two charges in medium হেতুৱে কি দিব এই প্ৰপাৰ্টিটোৱে দিব যে this property will give the dielectric constant of this medium আৰু এটো ঠিক আছে the force between the two charges in vacuum to the medium dielectric constant আৰু এটোকে আমি অলপ ম্যাথমেটিক্স টু বহাই চাওঁচোন এটো যদি এনেকে ম্যাথমেটিক্যাল টার্ম কিটা মানে বহাই চাওঁ হল এটো 1 by 4 pi epsilon q1 q2 by r square বহালো q1 q2 q1 q2 r square 1 1 4 pi cancel dielectric constant na dielectric constant
ঠিক আছে ডাইলেক্ট্ৰিক কনষ্টেণ্ট এইটো কি হ'ব 1/epsilon নট এইটো 1/epsilon এপসাইলনটো ওপৰত যাব তলত epsilon নট আহিব এইটো ওপৰত যাব তলত যাব and this is epsilon by epsilon naught is written as epsilon r sir এইটো কি এইটো একদম সিম্পল সোৱা বাবা সকল refractive index of a medium divided by refractive index of the vacuum is the relative refractive index class 10 ত পাইছিলো refractive index of a medium to the refractive index of the vacuum is relative refractive index similarly permittivity of the medium divided by permittivity of the vacuum is known as relative permittivity hence dielectric constant মানে আমি কি গম পালো dielectric constant is the ratio of the force in vacuum to the force in medium between the two charges and by doing some calculation we have found that this dielectric constant is also equal to the ratio of epsilon by epsilon r which is known as epsilon by epsilon naught which is known as epsilon r hence dielectric constant is also known as epsilon r মানে relative permittivity মনত থবা দে এটা বড় ইম্পর্টেন্ট ইয়ার নোটস তো তোমালোকে তো পাবাই ঠিক আছে সো তোমালোকে এটা কথা মনত থব পাৰা তোমালোকে দে সো এটো হল আমাৰ রিলেটিভ পারমিটিভিটি হল বুজি পালো আমি ইয়াত এটা মই ইম্পর্টেন্ট পয়েন্ট এটা তোমালোকক মই দি থৈ যাওঁ দে তাৰ মানে রিলেটিভ পারমিটিভিটি অর ডাইলেক্ট্রিক কনস্ট্যান্ট ইজ ইকুয়াল টু কি পালো ফোর্স ইন ভ্যাকুয়াম বাই ফোর্স ইন মিডিয়াম সো আমাক খুদিব পাৰে দে ভ্যাকুয়ামৰ ডাইলেক্ট্রিক কনস্ট্যান্টৰ ভ্যালু কিমান তো ভ্যাকুয়ামৰ ডাইলেক্ট্রিক কনস্ট্যান্ট উলিয়াব কাৰণে কি ফোর্স ইন ভ্যাকুয়াম বাই ফোর্স ইন ভ্যাকুয়ামে কৰিব লাগিব সো আনসাৰটো হ'ব 1 আৰু পৰীক্ষাটো খুদিব পাৰে দে এটা মেটেলৰ ডাইলেক্ট্রিক কনস্ট্যান্টৰ ভ্যালু কিমান এটা কথা সদায় মনত ৰাখিবা এটো পিছত আহিব দে চ্যাপ্টাৰটো যেতিয়া আগবাঢ়ি যাব যিকোনো মেটেলৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডটো সদায় 0 হয় সেই কাৰণে তাত ফোর্সটো 0 হয় যিকোনো মেটেলৰ ভিতৰত কেভিটি অফ এ মেটেল ইলেক্ট্ৰিক ফিল্ডটো সদায় 0 হয় সেই কাৰণে ফোর্সটো 0 হয় সো মেটেলৰ ভিতৰত যদি ফোর্সটো 0 হয় তাৰ মানে মেটেলৰ কাৰণে ভ্যালুটো 0 হ'ব সো ইয়াৰ নিউমেৰিকেল ভ্যালুটো কি হ'ব ইনফিনিটি এটা বৰ ইম্পৰ্টেন্ট এটা কোৱেশ্চন আহিব পাৰে দে ভ্যাকুয়ামত কি হয় ডাইলেক্ট্রিক কনস্ট্যান্ট 1 আৰু মেটেলত কি হয় ইনফিনিটি সো আই হোপ তোমালোকে বুজি পাইছা ডাইলেক্ট্রিক কনস্ট্যান্টটো পঢ়িবা কিতাপত অলপ ভালকৈ পঢ়িবা যদি এনচিআৰটিত পঢ়ি পেলাই যদি অলপ কিবা ডাউট থাকে ৰেফাৰেন্সত পঢ়িবা মোক খুদিবা দে dielectric constant is a very important measurement and dielectric constant কি হৈছে it is the ratio of the force in vacuum between the two charges to the force in কি হৈছে medium ঠিক আছে বুজি পালো so force in vacuum by force in medium এটো আমাৰ dielectric constant epsilon r so force in vacuum is equal to epsilon r into force in medium এটো মনত থবা ঠিক আছে পঢ়িবা তোমালোকে আশা কৰিছো তোমালোকে এখানে বুজি পাইছা আৰু ভালকে চাবা দে